কাষলৈ আহিছোঁ আপুনি ইতিমধ্যে কৈছে যে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 3 গৰাকীকৈ মন্ত্ৰীয়ে মানাক্ৰান্ত অঞ্চলত দিন ৰাতি লাগি আছে হয় কালিও বিমল বৰাই গোটেই নিশা কাম কৰিছে পানবেচা অঞ্চলত কাম কৰিছে তাত কোনেও অস্বীকাৰ কৰা নাই কৰি আছে কিন্তু এতিয়া কথাটো হ'ল যি 15000 প্লাস 10000 মানে পৰৱৰ্তী পৰ্যায়ত 10000 সৰ্বমুঠ 25000 কৈ টকা দিয়াৰ কথা যেটো চৰকাৰে কৈছে হেতু আপোনালোকৰ ফালৰ পৰা কোৱা হৈছে যে এটো সাময়িক এটা খকা কিন্তু বিৰোধীয়ে কৈছে যে সেই সাময়িক খকাটো 25000 টকা কিয় হেতু 1 লাখ বা 1.5 লাখ টকা হলেহে এখন ঘৰত এটা পৰিয়ালে সোমাব পৰা ব্যৱস্থা হ'ব নিশ্চয় কৈ মই হেতুৱে আপোনালোকে হেতুৱে ক'ব খুজিছে হয় সেই কথাটোৱে ক'ব খুজিছে এটা 25000 টকাৰ এখন এটা ছজনীয়া পৰিয়াল যদি বিছনা নাই আপোনাৰ তুলি নাই গুটেই ঘৰৰ বস্তু বাসন বৰ্তন কেনেকৈ সোমাব সেই কথাটোৱে বিৰোধীয়ে কৈছে মই সেই কথাটোৱে কৈছো হয় তো ইতিমধ্যে মানে বানপানী যেতিয়া সোমাইছে সোমোৱাৰ লগে লগে এতিয়া আপোনালোকে বান সাহায্য দিব লাগে বুলি কৈ তেতিয়াই আপুনি নিশ্চয় তাতে মানে চাউল আলু দাইল তেল পিঁয়াজ লৈ গ'লে আপোনাৰ নচলিব কাৰণ সেইটো সম্ভৱেই নহয় য'ত মানে পানী চালৰ ওপৰেদি কাটি থাকিব সেই সময়ত আপুনি চাউল দাইলৰ টোপোলা তাতে দিলে নহ'ব সেইধৰণে আমাৰ যিটো এনেধৰণে সাহায্য দিয়াৰ যিটো প্ৰক্ৰিয়া আছে ঠিক সেই প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰথম অৱস্থাত আপুনি সেইসকলক পানী যোগান ধৰা বিস্কুটৰ পৰা আৰম্ভ কৰি মুড়ি কি কয় চিৰালৈকে অৰ্থাৎ লাইট ফুড তাৰ পৰৱৰ্তী সময়ত লাহে লাহে পানী যেতিয়া অকণমান মুকলি হ'ব ৰান্ধিব বাঢ়িব পৰা পৰিস্থিতি হ'ব তেতিয়া ডেফিনেটলি তেতিয়া মানে আলু দাইল চাউলৰ তেলৰ কথাটো মানে আহিব মই এটা মানে বুজাৰ সুবিধাৰ কাৰণে মই কৈছোঁ গতিকে যি ধৰণে পানী তাতে হৈছিল সেই পানীটো ওলাই যোৱাৰ পিছত এতিয়া এই 10000 বা 15000 টকাটো যে দিয়াৰ কথাটো হৈছে অলৰেডিটো 62000 মানুহক যোৱাকালি অলৰেডি 10000 টকা অতি 15000 টকা দিয়া হৈছে আৰু এটো সংখ্যা অনুমান কৰাতকৈ আৰু অলপ বাঢ়িব হেতু কাৰণে কালি ভিতৰত আসলতে সকলোকে এই বাকি সকলৰো মানে বেংক একাউণ্ট এটো হিটো দিয়াৰ কথা কোৱা হৈছে আৰু সেই ধৰণে প্ৰায় 75000 মানুহৰ মানে মুঠ পইচা দিবলগীয়া হ'ব পাৰে আৰু হেতু কাৰণে সেই 10000 টো 15000 টোৰ উপৰিও আৰু 10000 টকাটো খুব সোনকালে এই দিনৰ ভিতৰতে মানে দিয়াৰ কথা অৰ্থাৎ 3 পৰা 5ৰ ভিতৰতে এই পইচাখিনি দিয়াৰ কথা আৰু এই পইচাখিনি 25000 টকাটো একেবাৰে সাময়িকভাৱে তাত যি ধৰণে এতিয়া বোকা সোমাই আছে এইটো হিটো হৈ আছে সেইখিনি জাষ্ট চাফ চিকুণ কৰি ওলাই আহিবৰ কাৰণে হৈছে সমান্তৰালভাৱে একেটা সময়তে NDRFৰ মানে কি কয় তৰফৰ পৰা অন্যান্য ধৰণৰ যি মৃতকৰ পৰিয়ালৰ কাৰণে ধৰক 4 লাখ টকা ইতিমধ্যে দিয়া হৈছে বা অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ কৈ দিয়া 9 লাখ কৈ টকা মানে দিয়াৰ কথাটো আহিছে ঠিক একেটা সময়তে তাৰে স্কুলসমূহৰ ঘৰবিলাক যাতে মুকলি কৰিব পাৰে হেতু কাৰণে প্ৰায় মানে 2,10,000 টকাকৈ চাফ চিকুণৰ কাৰণে দিয়া হৈছে ঠিক একেটা সময়তে অংগনবাদীবিলাকৰ কাৰণেও সেই 1.5 লাখ টকা কি কয় 2.5 লাখ টকাকৈ তেনেধৰণে চাফ চিকুণৰ কাৰণে দিয়া হৈছে ঠিক একেটা সময়তে নামঘৰসমূহ পৰিষ্কাৰ কৰাৰ কাৰণেও মানে দিয়া হৈছে অৰ্থাৎ এই প্ৰাথমিক পৰ্যায়ৰ সেই কামখিনি হৈছে প্ৰথম তাৰ পিছতে ক্ষয়ক্ষতিৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে মানে ভাগে ভাগে অৰ্থাৎ মানে আপোনাৰ কি কয় ৰাজহ বিভাগৰ পৰা এক মানে এনকুৱাৰী চলি আছে অৰ্থাৎ মানে কি কয় এইটো ঠিক আছে জৰীপ চলি আছে ঠিক একেটা সময়তে অসম চৰকাৰৰ পৰা চলি আছে একেটা সময়তে চেণ্টাৰৰ পৰা এটা টিম লগে লগে অহাৰ পিছত সেইটো মানে চলি আছে গতিকে এইসমূহ খুব সোনকালেই অৰ্থাৎ আগতে কি হয় বানপানী হৈ যায় শুকাই মিলি শেষ হয় তাৰপিছতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে এছেছ কৰাৰ কাৰণে তাৰপিছত সেইটো গৈ ছমাহ এবছৰ বা 2 বছৰ পিছত হয়তো সেই পুঁজিটো আহেগৈ কিন্তু আজিৰ তাৰিখত সেই ধৰণৰ নহয় অতি তৎপৰতাৰে সৈতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে লগে লগে তাৰ পৰা টিম পঠাইছে অসম চৰকাৰে সেই ধৰণে ভাগে ভাগে ছাৰ্ভে কৰি আছে আৰু সেই ছাৰ্ভেৰ পিছতে যি ক্ষতি হৈ আছে তো প্ৰতিটো ক্ষতি অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আস্থা আৰু বিশ্বাস ৰাখিবলৈ বানপীড়িতসকলক কৈছে একেটা সময়তে বিৰোধী পক্ষকো কৈছে যে আপোনালোকে এই কথাটো অন্তত আশ্বস্ত হওক যে আমি মানে শেষলৈকে অৰ্থাৎ আমি মানে যিমান সহায় কৰিব লাগে সেই সকলো সহায় আমি কৰি যাম তো সেইটোৰ প্ৰতি আমি দায়বদ্ধ আৰু তাৰ নমুনা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ তো আপোনাৰ অৰুণোদয়ৰ কাৰণে যি 1200 টকা পায় সেইসকলৰ লগে লগে 2 মাহৰ একেলগে দি দিয়া অৰ্থাৎ 2400 টকাকৈ তেওঁলোকক দি দিয়া হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইতিমধ্যে কিতাপ পত্ৰ সকলোলৈ উঠি বাঢ়ি গৈছে সেইটো কাৰণে 800 কোটি টকা ইতিমধ্যে দি দিয়া হৈছে আৰু তাৰে এটা বুজন অংশ ইতিমধ্যে গৈছে আৰু পৰৱৰ্তী সময় গৈ থাকিব দুটাকৈ ইউনিফৰ্ম দিয়াৰ কাৰণে সেই ব্যৱস্থা কৰা হৈছে অৰ্থাৎ মানে যিখিনি প্ৰয়োজন হৈছে এটা এটাকৈ সেই সকলো প্ৰয়োজনীয় বস্তু মিট আপ কৰাৰ কাৰণে এতিয়া বোকা পানী ওলাই যোৱাৰ পিছত ঘৰৰ ভিতৰত সোমোৱাৰ পিছতে তাৰপিছতে আপোনাৰ আৰম্ভ হ'ব ৰাস্তা ঘাটৰ কনষ্ট্ৰাকশ্যন বা মাথাউৰি মানে কনষ্ট্ৰাকশ্যনৰ কামবিলাক গতিকে সেই সকলোবিলাক পৰ্যায়ক্ৰমে হ'ব আৰু ইন দ্য মিন টাইম কেন্দ্ৰীয় চৰকাৰৰ পৰা
যি বা মানে তদন্তৰ যি ৰিপৰ্ট তালৈকে যাব অবজাৰভেশ্যনৰ পিছত আৰু অসম চৰকাৰৰ সেই এছেছমেণ্টৰ পিছত ডেফিনেটলি তেওঁলোকৰ 10 লাখ কিয় আজি কি কয় ৰাইজৰ দলে 10 লাখ কথা কৈছে হয়তো সেইটো তাতকৈ অধিক হ'ব পাৰে বাঢ়িব পাৰে সেইটো দিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আজিৰ তাৰিখত মানে ৰাজি আছে অৰ্থাৎ ৰাজি এই অৰ্থত কৈছো কাৰণ কেন্দ্ৰীয় চৰকাৰে অধিক যদি হয় 10 লাখতকৈ আমি নিশ্চয়কৈ ধন্যবাদ দিম মুখ্যমন্ত্ৰীজনক আমি নিশ্চয় ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈছে যে কিন্তু এইটো দুখ লাগে এইটো এতিয়া মুখ্যমন্ত্ৰীজনে আচলতে যিখিনি পুঁজি আনিব পাৰিব লাগিছিল স্পেচিয়েল পেকেজ এটা কি অসুবিধা হৈ আছে অলৰেডি 3000 অধিক টকা ইতিমধ্যে NDRF-ৰ কাৰণে SDRF-ৰ পুঁজিত ধৰাই আছে গতিকে সেইখিনি আপুনি খৰচ কৰক তাৰপিছত আপোনাৰ ইতিমধ্যে এছেছমেণ্ট হোৱাৰ পিছত যিখিনি খৰচ হয় এই সকলো খৰচ আনিব নোৱাৰিলে স্পেচিয়েল দিলে বুলি ক'লে আপোনাৰ 10 লাখ টকা দিলে স্পেচিয়েল পুঁজি বুলি ক'লেহে হ'ব নেকি আপোনাৰ কথাটো নহয় গতিকে আপোনালোকে সেই ধৰণৰ মানে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ নকৰিব ট্ৰেক্টৰ উঠি ল'ব বানপানীত কিহত যাব আপোনাৰ অন্যান্য সকলে হেলিকপ্টাৰ ওপৰেদি চাই হেলিকপ্টাৰ ওপৰেদি তেওঁলোকে চাই গুচি আহে কিন্তু এজন মুখ্যমন্ত্ৰীয়ে আজি একেৰাহে ঘটনা সংঘটিত হোৱাৰ পিছদিনাই তেওঁ গৈছে তাৰপিছত আজি 3 দিনৰ কাৰণে সমাধান হ'ব বানপীড়িত ৰাইজৰ গৈছে নাৱৰে গৈছে পানীত ট্ৰেক্টৰ যাব লগা হৈছে এইজনে মুখ্যমন্ত্ৰী বানপানী এজন মুখ্যমন্ত্ৰীয়ে তেনেধৰণে বানপীড়িত ৰাইজৰ লগত ৰাজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মুখৰ ভাত নাইকিয়া হৈ গ'ল অসমৰ বানপানী দেখি কিন্তু 50টা পুখুৰী খন্দে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এনেধৰণে ৰাইজৰ লগত সমস্যাৰ তেওঁ মুখামুখি হোৱাৰ চেষ্টা কৰিছে হয় মই আৰু দুটা কথা কম যে ইতিমধ্যে মুখামুখি হোৱা যিখিনি সমস্যা আছে ঠিক যেনেধৰণে তাতে আজি ইলেক্ট্ৰিচিটি বিল দিব লাগে ইমিডিয়েট নহলে লাইন কাটা যাব নাই সেইখিনি ইলেক্ট্ৰিচিটি বিলৰ কথাটো কম নেকি মই অলৰেডি প্ৰাইভেট জেগাতে প্ৰিপেড মিটাৰ হৈ গৈছিল প্ৰিপেড মিটাৰটো কথাই নাই আগতে ৰিচাৰ্জ কৰি ল'ব লাগে ৰিচাৰ্জ কৰাৰ পিছতহে আমি বিলটো দিব লাগিব মই কোনো কথাই নহয় আপুনি ঋণৰ কথাটো ক'লে মই ঋণৰ কথাটো মই তথ্য আকাৰ প্ৰমাণ দিম ঠিক আছে মই কথা পালে মই অপেক্ষা কৰিম মই সাইফুদ্দিন আহমেদ মই আপোনাৰ কাষলৈ আহিছোঁ নেপালী খুঁটি যিটো অঞ্চল আপুনি আগতে মোৰ অনুষ্ঠানত আহিছে আমি দৃশ্যখিনি দেখুৱাইছোঁ আপুনিও দেখি আছে সমূল অঞ্চলে এখন গাঁও উচন হৈ গ'ল বহুতৰে ঘৰ বুলিবলৈ এতিয়া একো নাই চিনমুকাম নাই আৰু বহুতে এতিয়া নিজৰ ঘৰখনলৈ উভতি চিনিয়ে পোৱা নাই যে এখন মোৰ ঘৰ আছিল সেইসকলক 25,000 টকা যথেষ্ট সাময়িক সকাহৰ কাৰণে নে ইয়াতকৈও বেছিকৈ প্ৰয়োজন আছিল আৰু এনেকুৱা নহয় যে চৰকাৰে সহায় কৰা নাই 25,000 টকা দিছে সূৰ্য ঘৰ আঁচনিৰ যি ৰাজ সাহায্য আছে সেই ৰাজ সাহায্য চৰকাৰে মুকলি কৰি দিছোঁ বুলি কৈছে বিদ্যুতৰ বিলৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া কথা কৈছে যদিও চিন্ময় বৰাই কিছু কথাত আপত্তি কৰিছে তথাপিতো EMI ৰেহাইৰ কথা কৈছে EMI সকাহ ছমাহলৈ এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে নকৰা বুলি ক'ব নোৱাৰি মন্ত্ৰীও যথেষ্ট কষ্ট কৰি আছে কেইবাজনো মন্ত্ৰীও লাগি আছে আজি মুখ্যমন্ত্ৰীও গৈছে তথাপিতো এই বানাক্ৰান্ত লোকসকলক এইটো আচলতে আমাৰ যিটো বান হয় মাজুলী ধেমাজি লখিমপুৰ এনেকুৱা জিলাবোৰত যিটো বান হয় তাতকৈ এই বানটো কিন্তু পৃথক গতিকে এই সাময়িক সকাহটো যথেষ্ট নে আৰু কিবা চৰকাৰে কৰিবলগীয়া আছিল আপোনালোকৰ কেনেকৈ চাইছে আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই অলপ মানে বেলেগ ইয়াৰ পৰা আৰম্ভ কৰিম 1999 চনত ওড়িশাৰ ঘূৰ্ণীবতাহ 2001 চনৰ গুজৰাটৰ ভূমিকম্প 2004 চনৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ যিটো সুনামি হৈছিলে আৰু 2011 চনত উত্তৰাখণ্ডত যিটো বান আৰু ভূমিস্খলন হৈছিলে স্বাধীন ভাৰতৰ এই চাৰিটা প্ৰাকৃতিক দুৰ্যোগৰ পিছতেই অসমৰ উজনি অসমত যি বান আৰু ভূমিস্খলনৰ আমি দেখা পালোঁ নিশ্চিতভাৱে এয়া সেই চাৰিটা প্ৰাকৃতিক দুৰ্যোগৰ পিছত অসমৰ এই বানপানী অন্যতম দুৰ্যোগ যোৱা সেই উল্লেখিত ৰাজ্যসমূহৰ দুৰ্যোগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিলে তৎকালীনভাৱে কিন্তু অসমৰ ক্ষেত্ৰত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ যাক ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কোৱা হয় সেই চৰকাৰখনৰ তেনেকুৱা তৎকালীন তেওঁলোকৰ তৎপৰতা আমি দেখা নাপালোঁ যদি এই তৎপৰতা থাকিলেহেঁতেন তেতিয়াহ'লে
বানপানী হোৱাৰ প্ৰায় এসপ্তাহলৈকে কোনো ধৰণৰ উদ্ধাৰ কাৰ্য কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ উদ্ধাৰ কাৰ্যৰ কাৰণে তেওঁলোকে তৎপৰতা নেদেখালে কিন্তু অন্যান্য ৰাজ্যত যদি এনেকুৱা দুৰ্যোগ হ'লেহেঁতেন লগে লগেই ৰাষ্ট্ৰখনৰ সেনাবাহিনী বা স্পেচিয়েল টাস্ক ফ'ৰ্চ বা নৌসেনাই হওক বা বায়ুসেনাই হওক তেওঁলোকক নিয়োজিত কৰা দেখা যায় কিন্তু অসমৰ ক্ষেত্ৰত সেয়া নকৰিলে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট যে অসমত যি বানপানী হ'ল তিনিখন ৰাজ্যত বা জিলাত এই বানপানীক লৈ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত তেওঁ আচলতে ইয়াৰ সঠিক তথ্য তেওঁ গ্ৰহণ কৰা নাই বা সঠিক তথ্য গৃহ বিভাগে তেওঁ প্ৰদান কৰা নাই আৰু যাৰ কাৰণে তেওঁ কেন্দ্ৰ চৰকাৰকো তেওঁ অৱগত কৰিব পৰা নাই যাৰ কাৰণে ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰ চৰকাৰেই হওক ইয়াৰ গভীৰতা তেওঁলোকে উপলব্ধি কৰা নাই আজি মুখ্যমন্ত্ৰী ভাষ্যৰ পৰা বুজা গৈছে আৰু কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে চকু মুদি আছিলে চাগে আপুনি যিটো উদ্ধাৰ নকৰা বুলি কৈছে বানপীড়িত মোৰ আৰম্ভণিক কথাখিনি ক'ব দিয়ক তাৰপিছত আপুনি মন্তব্য কৰিব আৰু যদি এইটো কৰে তেতিয়াহ'লে মই এইটোৱে যদি হৈ থাকে তেতিয়াহ'লে মই টকছো কিন্তু মানে বেলেগ মই মোৰ কথাখিনি ক'ব দিয়ক মোৰ কথাখিনি আপোনাক এক সপ্তাহলৈকে চৰকাৰৰ বাবে আছিলে অন্য ৰাজ্যত যদি এই ঘটনা হ'লহেঁতেন নৌসেনাই হওক বায়ুসেনাই হওক হ'লহেঁতেন কিন্তু অসমৰ ক্ষেত্ৰত সেয়া নহ'ল আজি ফোনৰ কথা কৈছে আপোনাৰ ঘৰত কোনোবা মানুহৰ যদি কিবা বেমাৰ আজাৰ হয় বা কিবা আকস্মিক দুৰ্ঘটনাই হয় আপোনাৰ কোনোবা আত্মীয় কেৱল ফোনত খবৰ ল'লে সেয়া হয় নেকি সেয়াই যথেষ্ট নেকি মুখ্যমন্ত্ৰী ফোনত খবৰ নকৰা বুলি গৃহমন্ত্ৰী আপোনাৰ খবৰ নকৰা বুলি নেকি আপুনি অসমৰ চৰকাৰ আপোনালোকে চিন্তা কৰো আপোনালোকে কয় ঈশান ঈশান কোন হস্তৰক্ষীক আপোনালোকে নকৰিলে এই অঞ্চলৰ মানুহ আজি নাখায় নগলেহেঁতেন নহয় মোৰ শেষ হোৱা নাই তেওঁ মাজত কথা ক'লে এতিয়া কথা হৈছে আপুনি কৈছে যি 25,000 টকাৰ কথা কৈছে আচলতে মই বাৰে বাৰে কম মুখ্যমন্ত্ৰী এই বানপানীক লৈ গভীৰভাৱে এই মানে ইয়াক গভীৰতাৰে তেওঁলোকে লোৱা নাই ৰাজ্য চৰকাৰেই হওক কেন্দ্ৰীয় চৰকাৰেই হওক যদি ব্যক্তি মানুহৰ কি অৱস্থা হ'লেহেঁতেন সেইটো দেখা পালেহেঁতেন আপোনালোকে আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ইয়াৰ বিষয়ে তেওঁলোকে একেবাৰে নিৰ্লিপ্ততা দেখাইছে তেওঁলোকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে আটাইতকৈ বেছি জগৰীয়া হ'ব আপুনি কৈছে মন্ত্ৰী হয় কিছু ক্ষেত্ৰত বানপানীৰ পৰৱৰ্তী সময়ত চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু সেয়াই যথেষ্ট নেকি আজি 25,000 টকা দুটা কিস্তিত তেওঁলোকে দিবলৈ কৈছে কিন্তু যি অৱস্থা হৈছে মানুহৰ সেই 25,000 টকা সাফিচিয়েণ্ট নেকি যদি সেয়াই হ'লেহেঁতেন তেতিয়াহ'লে আৰু এটা কথা মানে আমি ডাবল ইঞ্জিনৰ চৰকাৰ হিচাপে যিখিনি অভিযোগ কৰিছে মোৰ লগত বিমল বৰা হয় হয় মই এই মুহূৰ্তত আপুনি অভিযোগ কৰিছে মই এই মুহূৰ্তত উজনি অসমৰ ব্যুৰ চিফ মোৰ সৈতে সংযুক্ত হৈছে আমাৰ ভাস্কৰ জ্যোতি দাস মই ভাস্কৰ আপোনাৰ কাষলৈকে আহিছোঁ নিশ্চয় আপোনাৰ লগত মন্ত্ৰী বিমল বৰা আছে মই আপোনাৰ জৰিয়তে বিমল বৰাক সুধিব বিচাৰিম ষ্টুডিঅ'ত বিৰোধীয়ে এটা অভিযোগ কৰিছে যে চৰকাৰে যেনেদৰে বানপানী উজনি অসমৰ বানপানীটোৰ পৰিস্থিতিটো গ্ৰহণ কৰিব লাগিছিল তেনেদৰে গ্ৰহণ কৰা নাই দ্বিতীয়তে সমূলংশে ধ্বংস হৈ যোৱা এটা পৰিয়ালৰ কাৰণে 25,000 টকা কেতিয়াও সাময়িক সকাহ হ'ব নোৱাৰে তাতকৈ বেছিকৈ তেওঁলোকে দিয়াটো বিচাৰিছিল এই গোটেই কথাবোৰ কেইটাৰ মই প্ৰতিক্ৰিয়া বিচাৰিম আৰু লগতে বিমল বৰাক ধন্যবাদো জনাম কাৰণ তেওঁ কালি উৰে নিশা উজাগৰে আছে আপুনি তেওঁৰ লগত আছিল আৰু ৰাতিপুৱাই তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ সৈতে জড়িত হৈ পৰিল আৰু বৰ্তমানেও তেওঁ সপ্ৰতিভ ৰূপত কাম কৰি আছে বানাক্ৰান্তৰ বাবে কাম কৰি আছে মই এই গোটেই কথাখিনি আপোনাৰ জৰিয়তে বিমল বৰাৰ পৰা জানিব বিচাৰিম ভাস্কৰ কৃষ্ণ প্ৰথম কথা ষ্টুডিঅ'ত কি আলোচনা হৈছিল আমি গম পোৱা আমি এই মুহূৰ্তত আহি পেলাই মুখ্যমন্ত্ৰী যিহেতু আজি এটা মাৰাথন আজি কাৰ্যসূচী আছিল বানাক্ৰান্ত যিবিলাক অঞ্চল আছে সেই প্ৰত্যেকটো অঞ্চললৈ শিৱসাগৰ আৰু চৰাইদেউলৈ গৈছিল আৰু বিমল বৰা তাতে আছিল আৰু এটা কথা আপুনি কৈছে কালি নিশা তেওঁ তেওঁ প্ৰথম দিনটোৰ পৰাই তেওঁ ৰাউণ্ড আপ কাম কৰি আছে গতিকে আপোনাৰ যিটো প্ৰশ্ন আছিল মই যিটো সময় কম প্ৰশ্ন পোনে পোনে বিমল বৰা যিটো আছে তেখেতৰ ওচৰলৈ গৈছো
মই আগত কৈছোঁ মই কি আলোচনা আছে ভালকৈ শুনা গতিকে আপোনাৰ প্ৰশ্ন মই পুনৰবাৰ লৈ গৈছোঁ ষ্টুডিঅ'ত যিটো আলোচনা হৈছে এটা কথা তাত যিজন পেনেলিষ্ট আছে তেওঁলোকে কৈছে যে অলপ ইকো হৈছে প্ৰণৱ আপুনি চাই দিব ইকো যথেষ্ট হৈছে অলপ চাই দিব প্ৰণৱ পিচিআৰ টিমটোতো অলপ ইকো হৈছে যথেষ্ট ইকো হৈছে প্ৰণৱ হয় তেওঁলোকে কৈছে যে ৰাজ্য চৰকাৰে যেনেদৰে আজিৰ তাৰিখত বন্যাক্ৰান্তৰ কাৰণে কৰিব লাগিছিল সেইদৰে কৰা নাই বুলি ইতিমধ্যে পেনেলিষ্ট আমাৰ যিজন আছে তেওঁলোকে ইতিমধ্যে কৈছে আৰু 25,000 টকাৰ যিটো কথা কৈছে সকলো যিবোৰ পৰিয়ালৰ সকলো শেষ হৈ গৈছে সেই পৰিয়ালৰ কাৰণে 25,000 টকাটো আচলতে তেওঁলোকে কৈছে পৰ্যাপ্ত নহয় গতিকে এই দুটা প্ৰশ্ন আপোনাৰ পোনপটীয়া প্ৰশ্ন আছে মই আপোনাৰ ওচৰলৈ গৈছোঁ পোনে পোনে এখন চৰকাৰে তৎপৰতাৰে এনেকুৱা ধৰণৰ ডিজাষ্টাৰৰ সন্মুখীন হলে যিমানখিনি কৰিব লাগে আল্টিমেট মই ভাবো সকলোখিনি কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বিষয়টো আমি ভাল ধৰণে চাব লাগিব কাৰণ এই পানী এনেধৰণে আহিছে আজি আপুনিও উপস্থিত আছিলে ৰজাপুৰত এগৰাকী ব্যক্তিয়ে বৰ্ণনা দি আছিলে যে অকমানি ছোৱালীজনীয়ে পানী খেলি আছে বায়েকলৈ ফোন কৰিছে ফোন কৰি ভিডিঅ' কল কৰি কৈছে বাই আমাৰ ইয়াত পানী হৈছে বায়েকে মেটেকাৰ পৰা কৈছে যে ধেমালি নকৰিবি পানীৰ লগত তাই ফোন কৰি থকাৰ পৰা 10 মিনিটৰ ভিতৰত ছোৱালীজনীক পানী উটুৱাই লৈ গৈছিল বৰমাক তেওঁলোকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ গৈ আছিলে 100 মিটাৰ গেপ নহয় তাই 10 মিনিটৰ আগত বায়েকক ভিডিঅ' কল কৰি দেখাই আছে ভৰিয়ে দেখুৱাইছে বায়েকে কৈছে পানীৰ লগত নেখেলিবি বৰমাক আহিছিলে বৰমাক টানি লৈ গুচি গ'ল বৰমাকক ধৰোতে তাইক লৈ গুচি গ'ল তাৰপিছত মোবাইল লাইটটো জ্বলাই ককায়েকক চিঞৰিছে জুমদাই কিমান মৰ্মান্তিক ঘটনা আৰু এইটো কিমান দেৰিৰ ভিতৰত হৈছে বুলি কৈছে তেওঁলোকে উইদিন 10 to 15 মিনিটছ কিছু অংশ শিৱসাগৰৰ কিছু অংশ ভয়ংকৰ পানীত ডুব গ'ল চাদৰ ওপৰত তেতিয়া আমি খবৰ পাইছো ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5টা বজাত মোক কৈছে ইমিডিয়েট প্ৰচিড মই তেজপুৰত আছিলো এখন ইণ্ডাষ্ট্ৰী বিভাগৰ সভাত উপস্থিত থাকিম পিছদিনা লগে লগে আহিছো আহি থাকোঁতে গোটেই ৰাতিটো ফোনৰ ওপৰত ফোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ক'লে বিমল বৰা তালৈ গৈছে অভিভাৱক মন্ত্ৰী কোনোবাই কৈছে মোৰ দেউতাক বিচনাৰ ওপৰত উঠাই থৈছো অলপ পিছত কৈছে যে নহয় দেউতা পানীখিনি নাইকিয়া মানে বিচনাখন ডুবি যাব এতিয়া তাৰ ওপৰত কিবা কাৰণে ৰেস্কিউ কৰক ইটো কৰক সেইটো অজস্ৰ এনেকুৱা ধৰণৰ পৰিৱেশ অবৰ্ণনীয় তো সেই অবৰ্ণনীয় পৰিৱেশ শ শ গাঁও প্লাবিত হ'ল ৰাতিপুৱালৈকে মানে বহুত ওপৰত পানী গুচি গৈছে পানী বাঢ়ি আছে সেই সময়ত আমাৰ আগত যিটো ৰিচোৰ্চ চৰাইদেউ জিলাত অকল 2খন বোট শিৱসাগৰত 4খন বোট অন দ্য ৱে আহি থাকোঁতে মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ হৈ আছে মুখ্যমন্ত্ৰীয়ে লগে লগে ৰাতি সেই খবৰবিলাক যেতিয়া পাই আছে ৰাতিৰ ভিতৰত হেলিকপ্টাৰ যোগাৰ হৈছে ইয়াত আহি এখন চকীতে মই 4 বছৰত আহি বহিছোঁ ৰাতিপুৱা 5:30 বজাত ইয়াতে লগে লগে ডিচিলৰ কথা হেলিকপ্টাৰ আহি পালে ৰাতিৰ ভিতৰত হেলিকপ্টাৰ যোগাৰ কৰিবলৈ নিয়ম নীতি থাকে এয়াৰফৰ্চ এখন হেলিকপ্টাৰ পঠিয়াবলৈ হ'লে ৰিকুইজিশ্যন লাগিব তেওঁলোকৰ হেড অফিচৰ লগত কথা পাতিব লাগিব পাৰ্মিশ্যন আহিব লাগিব টাইম লাগে কিন্তু 3:30 বজাত হোৱা পানী গধূলি সময়ত তাত মানে যেতিয়া হেৰি বৃদ্ধি পালে তেতিয়া ৰাতি 11টা 12টা বজাত প্ৰয়োজন অনুভৱ হৈছে যে ৰেস্কিউৰ কাৰণে হেলিকপ্টাৰ লাগিব হেলিকপ্টাৰ যোগাৰ হৈ ৰাতিপুৱা 9 বজাত হেলিকপ্টাৰ আহি উপস্থিত হৈছে 2খন 4খন থকা বোট ৰাতি অন দ্য ৱে যেতিয়া মই আহি আছো তেজপুৰৰ পৰা তেতিয়া 10 বাজিছে বুঢ়া পাহাৰত অলপ দেৰি ৰখি আছো আমাৰ গাড়ীখন দেখিছো ফায়াৰ ইমাৰ্জেঞ্চি চাৰ্ভিচৰ পৰা মানে কল এখন লৈ গৈছে মোৰ দুখন পটককে কেনেকে পালেহি মনটো মোৰ ভাল হৈছে যে এনেকুৱা ধৰণৰ কামতো মানে গছ কাটিবৰ কাৰণে বুঢ়া পাহাৰতো মানুহ ৰাখিছে কাটি দিলে ৰাস্তা ক্লিয়াৰ হ'ল দাদা মই এইখিনি বুজিছো আপুনি এটা কথা মই কৈছো যে ৰাইজে দেখিছে বিমলভাই ৰামদাসক কাম কৰি আছে কিন্তু কেইটামান অভিযোগ যিটো পোনপটীয়া প্ৰশ্ন আছিল যে যিটো 25,000 15,000 এটা সাংঘাতিক এটা কণ্ট্ৰভাৰ্চি চলি আছে যে 25,000 টকা বা 15,000 টকাটোৱে এটা পৰিয়ালৰ যথাযোগ্য তাৰ আচলতে কম্পেনচেট নহয় আপুনি কৈছে ইনিচিয়েলি বা কালি অখিলেও এটা অভিযোগ কৰিছিল যিটো আচলতে
আমাৰ CM কি দিছে বুলি এইকেইটা প্ৰশ্ন বিমল বৰাক মই কোনো প্ৰশ্ন আচলতে বিমল বৰাক সন্দেহৰ চকুৰে চাওঁ বিমল বৰাই যিখিনি কৰিব তাৰ কৃপণালী কৰিব পৰা নাই কিন্তু তাৰ মাজতো বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে বা সমালোচনা কৰিছে গতিকে আপুনি মোৰ পৰা বানপানীটোৰ ওপৰত যদি ইণ্টাৰভিউ ল'ব বিচাৰে হয় মিনিমাম 1 ঘণ্টা ল'ব লাগিব নিশ্চয় আমাৰ এতিয়া যে মই ক'লো বুঢ়া পাহাৰত যে গছ কাটিলে হয় মই ভাবিছো ইমান জল্দি কেনেকে ৰেছপন্স হ'ল হয় তাৰপিছত কথাখিনি মই কোৱাই নাই নহয় হয় এতিয়া ইয়াত আহি পালোহি হয় যেতিয়া ভোট আমাৰ যেতিয়া প্ৰক্ৰিয়াটো যেতিয়া মই খবৰখানি কৰিলো তেতিয়া সেইকেইখন ভোট এই ল'ৰাকেইটা ইমাৰ্জেঞ্চি ল'ৰাকেইটা ইয়ালৈ আহি আছে শিৱসাগৰলৈ আহি তাহাঁতি ৰাস্তাত পাই ৰাস্তা চফা কৰিছে কিন্তু মোৰ গাড়ীখন সোনকালে আহিছে তাহাঁতৰ গাড়ীখন দেৰিকে আহিছে কিহৰ কাকজানত আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা অহা ভোট ফচিছে ইন্দিমিনে আমাক ইয়াতে ভোট লাগে ইটানগৰৰ পৰা ৰাতিপুৱা 8টা বজাৰ ভিতৰত ভোট অনা গ'ল ডিব্ৰুগড়ত থকা ভোট কেইখন এখন ভোট থৈ দিয়ে বাকী কেইখন ইয়াৰ অনা হৈছে লখিমপুৰৰ ভোট এখন ধেমাজিত এখন ভোট থৈ বুলি লগে লগে অনা হৈছে এই এৰেঞ্জমেণ্ট এই ৰাতিটোৰ ভিতৰত 121খন ভোট নেক্সট ডে ফিল্ডত আনি গ'ল গতিকে প্ৰথম যিটো ৰেস্কিউ সেই ৰেস্কিউ অপাৰেশ্যনটো ইমান ফাষ্ট কৰিবৰ কাৰণে গোটেই মেচিনাৰী লাগি গ'ল গতিকে আজি 20,000-30,000 মানুহ আমি উইদিন 3 days 4 days ভিতৰত ৰেস্কিউ কৰিছো ৰাইজে সহায় কৰিছে কিন্তু এই ভোটকেইখন যদি নাথাকে ৰেস্কিউ সম্ভৱ নেকি SDF NDF যদি সময়মতে তাত আমি ডেপ্লয় কৰিব নোৱাৰিলোহেঁতেন এইটোতো সম্ভৱ নহয় তাৰপিছত যেতিয়া সেই ভোটকেইখন কিছু ঠাইত নচলে ফুল স্পীড গৈ থাকে ক'ৰবাত ৰাস্তাটো কালভাৰ্ট এটা আছে তেওঁলোকেতো নাজানে কালভাৰ্টৰ ট্ৰেইনখন ছিগি যায় ক'ৰবাত কালভাৰ্ট কিবা এটা খুটা এটা পাৰে পামচাৰ হৈ যায় তেনেকে ডেইলি 10খন ভোট আকৌ বেয়া হ'ব সেইবিলাক জেগাত যাবৰ কাৰণে কমটি পানী বহুত দ পানীৰ পিছত বাম পানী আছে তাত গৈ ৰেস্কিউ কৰিব নোৱাৰে ইমিডিয়েট 40 আকৌ কাণ্ট্ৰি ভোট যোগাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ভিজিট কৰিছে গোটেই ইছ্যুটো কৰাৰ পিছত তেওঁ লগে লগে অৰ্গেনাইজ কৰি কাঠৰ ভোট আহিল তাৰপিছত ৰাতি ৰাতি ডে 1 ডে 2 টো আপোনাৰ ৰেস্কিউ কৰিছে ডে 3 পৰাটো মানুহৰ ভোক লগা আৰম্ভ হৈছে ন ঠিক আছে একদিনটো ঠিক আছে 2 দিন মোটামুটি ডে 3 পৰা সেই বস্তুবিলাক সেই জেগাবিলাকত পঞ্চাব লগা হৈছে খাদ্য দিব লগা হৈছে ৰিলিফ তেতিয়ালৈকেতো একো উত্তৰ আৰম্ভ হৈ গৈছে গোদামৰ পৰা এতিয়া বস্তু লুট কৰা গৈছে দেখা আলোচনা কৰি আছে 12টা বজাত শুই গৈছে 12টা বজাত শুই যোৱা এই শ্ৰমিকখিনিক আৰু কাম কৰিবলৈ দিব নোৱাৰি 3 দিন একেৰাহে কাম কৰাৰ পিছত লগে লগে ৰাতিৰ ভিতৰত আকৌ ডিব্ৰুগড় ৰাছিয়াৰ পৰা লেবাৰ অনা হৈছে ৰাতিপুৱা লুট কৰি আকৌ আপোনাৰ নাজিৰালৈ ডাঙৰ ট্ৰাক নাযায় সৰু গাড়ী চব ব্লক সেইখিনি কথা বুজিছো সেই কথাখিনি গোটেইখিনি আলোচনা কৰিলে আমাৰ বাকী অতিথিও নিশ্চয়কৈ ক'বলৈ নাপাবগৈ যথেষ্ট দীঘলীয়া হ'ব সেই কাহিনী ইতিমধ্যে আছে চৰকাৰে তৎপৰতাৰে কাম কৰে বুলি মন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু মই এই স্পেচিফিক যিকেইটা কথা সাহায্য লৈ বা বানপীড়িতৰ প্ৰতি থকা সদিচ্ছাক লৈ কোনো উত্থাপন হৈছে সেই প্ৰশ্নকেইটাৰ স্পেচিফিক উত্তৰ মই মন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছো কাৰণ বিৰোধীৰ কেইবাজনেও চৰকাৰক এই গোটেই ব্যৱস্থাটোৰ কাৰণে অলপ সমালোচনা কৰিছে এতিয়া মন্ত্ৰী মহোদয়ে ইমান সময় যিখিনি কথা ক'লে আপুনি যিখিনি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ কাষেৰেও তেওঁ যোৱা নাই বানপানী কেনেকে হ'ল কি হ'ল সেই কাহিনীবিলাক তেখেতে কৈ আছে এইটোতো ঠিক নহয় হয় যে এই এতিয়া পানী লাহেকে শুকাইছে চিল পৰিছে বোকা পানীখিনি আঁতৰাই ঘৰখনত শান্তিত লাগিবৰ কাৰণে হাতত এটা পইচা লাগে বছ কথা আহিব নাই হাতত এটা পইচা লাগে অন্তত ঘৰখন শান্তিত লগাবৰ কাৰণে দুটা পইচা থাকিলে মানুহখিনি কি কৰি হাজিৰা লগাই হ'লেও উলিয়াব পাৰিব ফুটাটোকে বদলি কৰিব পাৰিব বাহন ফুটাটোকে তুলি এখনকে কিনে হাততে লগত আমাৰতো ৰেষ্টুৰেণ্ট কণ্টিনিউৱাছ গৈ আছে 3rd ৰাউণ্ড চলি আছে 4th ৰাউণ্ড চলি আছে ৰাইজেও সহায় কৰিছে এইখিনি কৰাৰ পিছত এতিয়া এছেছমেণ্ট কৰিব লাগিব এতিয়া 15,000 টকা কি হ'ব বুলি যিটো কথা কৈ আছে আচলতে সেইটো নহয় অহা 7 তাৰিখৰ পৰা সমগ্ৰ অসমতে এছেছমেণ্টৰ কামখিনি আমি আৰম্ভ কৰিম এতিয়া লগে লগে আপোনাৰ ভাৰত চৰকাৰে যিটো চেন্ট্ৰেল টিম ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেন্ট্ৰেল টিম পঠিয়ালে তেওঁলোকে আমাক যিখিনি এডভাইজাৰী দিছে সেই এডভাইজাৰীখিনি ইমপ্লিমেণ্ট কৰিব লাগিব মুহূৰ্তটো নহয় এতিয়া আপুনি যেতিয়া কৈছে যে স্কুলত বহি থকা যিসকল সন্মানীয় ব্যক্তি আছে তেখেতসকলে এইটো দেখা নাই যে ইমানলৈকে যেতিয়া পানী আছে তাত কি এছেছমেণ্ট হ'ব সেই মানুহজনক আমি দিব লাগিব নালাগে গতিকে সেইখিনিত অকণমান সময় লাগিব ন আৰু সময়টো কেতিয়া আগতে পূৰ্বতেতো 3 মাহৰ পিছত এছেছ কৰে এতিয়াতো পানী শুকোৱাৰ লগে লগে আমি এছেছমেণ্টৰ টিম যাব 7 তাৰিখে গোটেই
ডিষ্ট্ৰিক্ট ৱাইজ এটা চেণ্ট্ৰেল ট্ৰেইনিং হ'ব সেই চেণ্ট্ৰেল ট্ৰেইনিংটোৱে 8 তাৰিখৰ দিনাখন ডিষ্ট্ৰিক্টত যিসকলোকে এছেছ কৰিব তেওঁলোকক ট্ৰেইনিং দিব 9 তাৰিখৰ ফিল্ডত নামিব আৰু এই 9 তাৰিখৰ ফিল্ডত নামি উইদিন 15-20 ডেজৰ ভিতৰত সেই এছেছ কৰি কি তেওঁলোকৰ লোকচান হ'ল আমাৰ যিটো নিয়ম আছে মানে ফুল ডেমেজত 1,20,000 টকা পায় সিভিয়াৰলি ডেমেজ তাত 1,20,000 টকা পায় বাকী অন্যান্য কি সা সামগ্ৰী আছে এই এনেকুৱা ধৰণে গোটেইখিনি যদি এছেছ কৰিব তেতিয়া দেখিব এজন মানুহক আমি 2 লাখৰ পৰা 2.5 লাখৰ পৰা 3 লাখ পইচালৈকে আমি দিব কিন্তু অখিলভাৱে কিন্তু এজন এটা পৰিয়ালক 15 লাখ বা 10 লাখ টকা দিয়া এটা তেওঁ আজি 3-4খন সংবাদ পাতি কৈছে এই 2 বা 3 লাখ টকা একো নহ'ব বুলি কয় এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমি আন্তৰিকতাৰে মানুহৰ কাম কৰি আছো ৰাইজৰ মনৰ বেদনা অনুভৱ কৰিব পাৰিছো গতিকে সেই কামটো প্ৰেক্টিকেলি কৰাটো আৰু মানুহে কোনোবাই গৈ পিনি মিডিয়াৰ আগত দিনটো ৰাতিটো অকল মিডিয়াত কিবা কথা কৈ থকাটো এইটো কাম সেই পানীখিনি 4খন স্লুইচ গেটেদি ওলোৱা নাই গতিকে অতিৰিক্ত পানী আমি উলিয়াব পাৰো নেকি তাৰ কাৰণে ডি ৱাটাৰিং আগতে কেতিয়াও নহয় কোনো চৰকাৰে আজি কমেও 8টা পাম্প গৈ পিনি তাত উপস্থিত হৈছে আৰু কি ৰাস্তাৰে গৈ পিনি যাব লগা হৈছে ক'ৰবাত মানে মেচিন খুলিব লগা হৈছে ক'ৰবাত গছ কাটিব লাগে ক'ৰবাত কেৰাহী গাড়ীখন যথেষ্ট 12জনৰ আপোনাৰ পাম্পটো চাইড কৰিব সেইখিনি বুজি পাইছো মই আমাৰ পেকেজৰ এটা কৈছে কিন্তু মই স্পেচিফিক যদি আপোনাক কওঁ যিটো আপোনাৰ নেপালী গুটি কথা কৈছো নেপালী গুটি আপুনি নিজে দেখিছে গোটেইখিনি স্নেচ হৈ গৈছে তাতে কোনো ঘৰ একো বাচি থকা নাই এই যিটো পাৰ্টিকুলাৰ তেনেকুৱা ধৰক আমি আজি সুন্দৰ পুখুৰীলৈ গৈছিলো বা তেনেকুৱা বিভিন্ন অঞ্চল আছে নাজিৰাৰ চাব ডিভিজনৰ সেই পাৰ্টিকুলাৰ অঞ্চলবিলাকৰ কাৰণে সেই এৰিয়াবিলাকৰ কাৰণে বিশেষ স্পেচিয়েল কিবা আপোনালোকে ড্ৰাইভ বা পেকেজ ঘোষণা হ'ব নেকি মই মুখ্যমন্ত্ৰীক কৈছো মুখ্যমন্ত্ৰী কৈছে এতিয়া তেওঁ ভাবিছে আৰু মুখ্যমন্ত্ৰী আজি নিজে কৈছে যে তেওঁ টেলিভিশ্যন দেখি হোৱাটো আচলতে প্ৰকৃত ছবি আৰু ভয়াৱহ ডেফিনেটলি আজি আপোনাৰ প্ৰত্যেকটো বস্তুকে আমি নতুনকে ওলাই গৈ আছে নহয় আজি আপোনাৰ ধৰি লওক আজি কালি মুখ্যমন্ত্ৰী কৈছে যে শিৱসাগৰ চৰাইদেউ জিলাৰ 2 মাহৰ কাৰণে কোনো ৰাইজে ইলেক্ট্ৰিচিটি বিল দিব নালাগে এইটো কি ৰিলিফ নহয় নেকি এইটোতো ৰিলিফ আপোনাক কেতিয়াবা ভাবিছিল নেকি যে আপোনাৰ EMI বেংক লোন এই মুহূৰ্তত বেংকেটো যদি কথা নাপাতিলেহেঁতেন বেংকেটো আজি তাৰিখৰ পৰা কৰিলেহেঁতেন এনে আছে মানুহ এইটো ৰিলিফ ক'বলগীয়া আছে বেংক লোনৰ কথা কৈছে মুখ্য মন্ত্ৰী ডাঙৰীয়া হয় কিন্তু ভাস্কৰ চিন্ময় ভাই এটা প্ৰশ্ন কৰিছে আপোনাক ভাস্কৰ বিমল বৰা ডাঙৰীয়ালৈ মই এটা প্ৰশ্ন কৰিব খুজিছো হয় আপুনি ক'ব পাৰে বেংক লোনৰ কথা কৈছে মন্ত্ৰী ডাঙৰীয়া বেংক লোনৰ কথা কৈছে ঋণ ৰেহাইৰ কথা কৈছে কিন্তু ইতিমধ্যে আমি পাইছো যে শিৱসাগৰ জিলাৰ বহু মহিলাৰ মোবাইলে নটিচ আহিছে যে এই যিটো চৰকাৰৰ ঋণৰ কথা কৈছে এইটো কেৱল মাত্ৰ যিবিলাক চৰকাৰী বেংক আছে আৰু পঞ্জী মানে যিবিলাক ৰেজিষ্টাৰ্ড বেংক আছে সেইবিলাকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব বুলি এনেকুৱা এখন নটিচ আহিছে আৰু লগতে EMI কাৰণেও সাজু হৈ থাকিবৰ কাৰণে পইচাটো যাতে ৰাখে বেংকত থাকে তাৰ কাৰণেও কিন্তু মোবাইলত মেছেজ আহিছে এইবিলাকো আমি পাইছো তথ্যবিলাক এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে কি ক'ব এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা ক'লে ঋণ ৰেহাই কথা ক'লে এই ঋণ ৰেহাইৰ ক্ষেত্ৰত কিন্তু কথা এটা যিটো কথা কৈছে কাৰ্যক্ষেত্ৰত কিন্তু বেংকসমূহে ওলোটা এটা কথা কৈছে এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে কি ক'ব এইটো আশা কৰিলো মই সেইটোৱে প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো মই সেইটোৱে মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো এতিয়াও কৈছে তেখেতে এজনে প্ৰশ্ন কৰিছে যে প্ৰত্যেকৰ মোবাইলত এটা মেছেজ আহিছে যে অকল ৰাষ্ট্ৰীয়কৃত বেংক বা পঞ্জীয়নভুক্ত যিখিনি বেংক আছে সেই বেংকসমূহৰ ক্ষেত্ৰতে এইটো প্ৰয়োজন বুলি কৈছে আৰু বহুত যিবিলাক সেই ৰাষ্ট্ৰীয়কৃত বেংক নহয় বা যিবিলাক পঞ্জীয়নভুক্ত বেংক তেওঁলোকে কৈছে যে আপুনি EMI দিব লাগিব বা EMI কাৰণে যিটো পইচা লাগে সেইখিনি সাজু কৰি থাকিব লাগিব বুলি ইতিমধ্যে এটা বাৰ্তা আহিছে বুলি কৈছে এই ক্ষেত্ৰত গতিকে কৈছে যে এই যিটো আপুনি কৈছে বেংক ঋণ ৰেহাইৰ কথা কৈছে তেওঁলোকে কৈছে সেইটো কিন্তু হোৱা নাই সকলো ঋণ হ'ব মাইক্ৰ' ফাইনেন্সৰ কথাই কৈছে এইটো মই বুজি পাইছো মাইক্ৰ' ফাইনেন্সো তেওঁলোকেও কোনো মানুহক কৈ EMI কাৰণে যিটো ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত যিটো সিদ্ধান্ত হৈছে মাইক্ৰ' ফাইনেন্সে সেইটো মানি চলিব লাগিব গতিকে সেই ক্ষেত্ৰত যদি তেনেকুৱা ধৰণৰ কিবা তাৰ ওপৰত কমপ্লেইন আছে মই ভাবো সেইটো আমাক লিখিতভাৱে যদি জনায় বা লিখিত নালাগে এটা মেছেজ দি দিলে হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ফৰৱাৰ্ড কৰিম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দিব পাৰিব গতিকে এই 6 মাহত এইখন জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা যিটো 6 মাহৰ কথা কৈছে বৃহত্তৰ স্বাৰ্থত কোনো ফাইনেন্সিয়েল ইনষ্টিটিউচনে EMI কাৰণে কাকো অসুবিধা পেলাব নোৱাৰে এইটো কথা নিশ্চয় এটা পাক্কা নিশ্চয় ভাস্কৰ সুন্দৰ কথা হয়
যেটো কথা চিন্ময় বৰাই প্ৰশ্ন কৰিছিলে মন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে যে কোনেও ইএমআইৰ কাৰণে আগন্তুক ছমাহৰ কাৰণে হেঁচা দিব নোৱাৰিব চিন্ময় বৰা নিশ্চয় আপোনাৰ ক'বলগীয়া এতিয়া চাগে ক'বলগীয়া লগতে এটা কথা আৰু এটা তেওঁলোকে কৈছিলে যিটো বিদ্যুতৰ বিলৰ ক্ষেত্ৰত কৈছিলে বিদ্যুতৰ বিল ৰেহাই কথা কৈছিলে কিন্তু ইতিমধ্যে আমাৰ প্ৰায় সংখ্যক জেগাতে কি হ'ল এইটো প্ৰিপেড মিটাৰ বহোৱা হ'ল যিটো আগতে আমি ৰিচাৰ্জ কৰিব লাগে এতিয়া এইটো কেনেকৈ এই সমস্যাটো কেনেকৈ সমাধান কৰিব এই ক্ষেত্ৰতো তেওঁলোকৰ পৰা আমি এটা নিশ্চয় মানে সূত্ৰ আশা কৰিছোঁ মই এটা বিৰতি ল'ব লাগিব মই এটা বিৰতি লৈ লওঁ বিৰতিৰ পিছত মই আলোচনা অব্যাহত ৰাখিম মই পুনৰ ভাস্কৰ জ্যোতি দাস আপোনাৰ কাষলৈ গৈছোঁ আপোনাৰ পৰা আৰু বেছি সময় নলওঁ বিমল বৰাই গোটেই দিন জুৰি বানাক্ৰান্তৰ সৈতে লাগি আছে কিন্তু শেষত চিন্ময় বৰাই এটা বিদ্যুৎ মাচুল ৰেহাই দিয়াক লৈ কিছু এটা প্ৰশ্ন কৰিছে মই প্ৰশ্নটো চিন্ময় বৰাৰ পৰাই আপোনালৈ পঠিয়াব খুজিছোঁ চিন্ময় বৰা মন্ত্ৰী মহোদয়লৈ মোৰ প্ৰশ্নটো হ'ল আমি ইতিমধ্যে দেখা পাইছোঁ যে উজনি অসমৰ প্ৰায়কেইখন জিলাতে বিদ্যুতৰ যিটো মিটাৰ এই মিটাৰটো প্ৰিপেড মিটাৰ কৰা হ'ল গাঁও অঞ্চলতো প্ৰিপেড মিটাৰ কৰা হ'ল গতিকে এই প্ৰিপেড মিটাৰৰ ক্ষেত্ৰত বিদ্যুতৰ বিলটো কেনেকৈ ৰেহাই দিব এইটোতো আগতে ৰিচাৰ্জ কৰিব লাগিব তেতিয়াহে বিদ্যুৎটো আহিব এতিয়া তেওঁলোকে কৈছে যে 300 ইউনিটলৈকে বিদ্যুতৰ বিল মানে ৰেহাই দিব এই মেকানিজমটো কেনেকৈ হ'ব এইটো মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ প্ৰিপেড মিটাৰ নিশ্চয় খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৈছে মোকো এই প্ৰশ্নটো বহুতে মই যেতিয়া ফিল্ডত গৈছিলোঁ সুধিছিল মই প্ৰশ্নটো আমাৰ যিহেতু বিমল বৰা ডাঙৰীয়া আছে মই তেওঁলৈ আগবাঢ়িছোঁ আমি যেতিয়া কালি পাণবেচালৈ গৈছিলোঁ পাণবেচাটো বহুত মানুহে সুধিছিল যিহেতু বিদ্যুতৰ মাচুল যিটো ৰেহাই দিয়াৰ কথা কৈছে কিন্তু যিহেতু এতিয়া গোটেই মিটাৰবিলাক প্ৰিপেড মিটাৰ এইটো লোড কৰি দিয়া হ'ব মানে পইচা দি দিয়া হ'ব তাত যদি কাটি নিদিয়ে মানে নাকাটে এইটো লোড কৰি দিয়া হ'ব কোনো খেলিমেলি নহয় আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই কথাটো মই কালি পাণবেচাত যাওঁতে মই সুধিছিলে মোক আপুনিও সুধিছিলে কি হ'ব আপুনি যাওঁতেও মোক সুধিছে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সুধিলোঁ মই বোলো এইটো কথাটো পোষ্টপেডৰ কথাটো এনেকুৱা প্ৰিপেডটো কি হ'ব নহয় এইটো প্ৰি লোড হৈ যাব গতিকে চিন্তা কৰিবলগীয়া নাই কণ্টিনিউ চলি থাকিব ইতিমধ্যে চিন্ময় বৰা আপোনাৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটো মোকো বহুতে সুধিছিল যে প্ৰিপেডৰ ক্ষেত্ৰত কিয় এতিয়া মন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে মুখ্যমন্ত্ৰীৰ লগত আজি যিহেতু তেওঁ বহুখিনি আলোচনা হ'ল তাৰ এটা কথা কৈছে তেওঁলোকৰ যিটো বেলেঞ্চটো সেই বেলেঞ্চটো তাৰপৰা টপ আপ কৰি দিব মানে গতিকে তাৰ কাৰণে এইটো অন ৰেকৰ্ড এটা তেওঁ কথা কৈছে গতিকে তাত চিন্তা কৰিবলগীয়া কোনো ভাস্কৰ নাই ভাস্কৰ হয় মন্ত্ৰী মহোদয় আজি খুব দুটা গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰিপেডৰ ক্ষেত্ৰত যিটো কথা আছিল সেইটোও কৈছে আৰু যিবোৰ নন বেংকিং প্ৰতিষ্ঠান তেওঁলোকৰেও ইএমআইৰ ক্ষেত্ৰত হেঁচা দিব নোৱাৰিব মই আপোনাক ধন্যবাদ জনাইছোঁ আজি আপুনি মুখ্যমন্ত্ৰীৰ অনুষ্ঠান কৰিবলৈ যাওঁতে আপুনি আহতও হৈছে বিমল বৰাও দিনজুৰি খুব ভাগৰত থকা নিচিনা লাগিছে বানাক্ৰান্তৰ কাৰণে তেওঁ লাগি আছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানৰ পৰা বিদায় দিছোঁ আপুনি শেষত কিবা ক'বলগীয়া আছে কৃষ্ণ মই শেষ কৰি মই তাৰ পূৰ্বে মই মন্ত্ৰী ডাঙৰীয়া লৈছোঁ যিহেতু আমাৰ অনুষ্ঠানৰ পৰা আমি আকৌ বিদায় ল'ব লাগিব আপুনি শেষত কি ক'ব এই মুহূৰ্তত শিৱসাগৰ চৰাইদেউ জিলা দুইখনেই আপুনি চাই আছে ৰাউণ্ড দা ক্লক আপুনি কাম কৰি আছে এই মুহূৰ্ততো আপুনি মটৰ লগাই আপুনি বহুখিনি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি আপুনি পানী নিষ্কাশনৰ কাম কৰি আছে শেষত আপুনি কি ক'ব যিটো আমি বিদায় ল'ম অনুষ্ঠানৰ পৰা আপ্ৰাণ চেষ্টা কৰি আছোঁ অতি আন্তৰিকতাৰে ভক্তিভাৱেৰে এই যিটো ডিজেষ্টাৰ হৈছে প্ৰকৃতিয়ে যিটো প্ৰলয় আনি দিছে এই প্ৰলয়ৰ ওচৰত যাতে যি হৈ গৈছে তাকতো কেতিয়াও আমি ৰোধ কৰিব নোৱাৰোঁ কিন্তু পৰৱৰ্তী সময়ত এখন দায়িত্বশীল চৰকাৰে যেনেধৰণে কাম কৰিব লাগে সেই কামখিনি আমি নিষ্ঠা সহকাৰে আৰু খুব এগ্ৰেছিভলি সেই কাম আমি কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্তত গোটেই মিছনটোতে তেখেতে নেতৃত্ব প্ৰদান কৰিছে তেখেতে এতিয়ালৈকে প্ৰায় 3 দিন আপোনাৰ আজি 3 দিন হৈছে কাইলৈ 4 দিনলৈ ভৰি দিব এই দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় হৈছে প্ৰতি মুহূৰ্তত তেওঁ নিজেই যেতিয়া গুৱাহাটীত অফিচ কৰে আজি মই ৰাতিপুৱা সুধিছোঁ যে আপুনিতো বেলেগ কাম কৰিবই পৰা নাই নিশ্চয় হয় বোলে মই ইয়াৰ পৰা প্ৰত্যেকটো ফিডবেক লৈয়ে কথাটো আলোচনা কৰোঁ কোনোবাই ফিডবেক দিছে বা ইঞ্চুৰেঞ্চ নিশ্চয় ভাস্কৰ মোৰ সময় কম মই ষ্টুডিঅ'ৰ আলোচনা আগবঢ়াই দিব লাগিব মই আপোনাক ধন্যবাদ জনাইছোঁ তেওঁ বানাক্ৰান্তৰ কাৰণে অহোপুৰুষাৰ্থ কৰি যাম বুলি কৈছে আৰু তেওঁ যথেষ্ট কৰিছেও মই আপোনাৰ জৰিয়তে তেওঁক ধন্যবাদ জনাইছোঁ মই অৰ্ণৱ ভৰালী মই আপোনাৰ কাষলৈ আহিছোঁ যিবোৰ সমস্যা হৈছে তাৎক্ষণিকভাৱে সমাধান দুটা সমস্যাৰ কথা চিন্ময় বৰাই উল্লেখ কৰিলে আৰু বিমল বৰাই তাৎক্ষণিকভাৱে সমাধান কৰি দিলে এতিয়া কথাটো হ'ল বিৰোধীয়ে যিবোৰ অভিযোগ কৰি আছে এই অভিযোগবোৰ কৰিব লাগে কাৰণে কৰিছে নে সঁচা অৰ্থত তেওঁলোকৰ অভিযোগৰ কিবা ভিত্তি আছে আচ্ছা বিৰোধীৰ মানে এইটো এটা বৈশিষ্ট্য যে যিকোনো কথাত ভালেই হওক বেয়াই হওক তাত বিৰোধিতা কৰা এটা মই এটা কথা ক'ব লাগিব যে উজনি অসমত যি সংহাৰী বান এই বান আচলতে এক দুৰ্যোগ বা মহাপ্ৰলয় এই মহাপ্ৰলয়ৰ সময়ত
মই এই মঞ্চৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতি জাতি জনগোষ্ঠী বা জাতি ধৰ্ম নিৰ্বিশেষে এই বন্যতাসকলক যি ধৰণে সহায় সহযোগিতা কৰিছে, লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছাত ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি 2000 কোটিতকৈ অধিক মানে কি বুলি কয় ধনৰাশি এই বানৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক আগবঢ়াইছে। গতিকে এই ক্ষেত্ৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত আজি চাওক অসম চৰকাৰৰ 3গৰাকীকে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া আৰু আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াই দিনে নিশাই তাত কষ্ট কৰি লাগি আছে। আৰু অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াও ইতিমধ্যে কেইবাবাৰো গৈছে, তাত দিনে নিশাই লাগি আছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছাত আৰু আপ্ৰাণ চেষ্টাত যে বন্যাত্মসকলক কেনেকৈ মানে সকাহ দিব পাৰি পৰ্যায়ক্ৰমে, গতিকে সেই ক্ষেত্ৰত দিনে নিশাই কাম কৰি আছে আৰু কাম কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী। আৰু আচলতে মই বিৰোধীসকলক মই এটা অনুৰোধ জনাইছোঁ যাতে এই যি মহাপ্ৰলয়ৰ সময়ত আপোনালোকে ৰাজনীতি নকৰি, ৰাজনীতি কৰিব লগাৰ স্বাৰ্থত ৰাজনীতি নকৰি আপোনালোকে বন্যাত্মসকলৰ যাতে সহমৰ্মিতা প্ৰকাশ কৰি আপোনালোকে চৰকাৰ বা ৰাইজ একত্ৰিত হৈ কাম কৰি আমি যাতে বন্যাত্মসকলক যাতে আমি সকাহ দিব পাৰোঁ তাৰ বাবে কাম কৰিবলৈ মই বিৰোধীসকলকো মই আহ্বান জনাইছোঁ। ঠিক আছে, কওক ছাৰ। প্ৰথম কথা, তেখেতে চৰকাৰ বিৰোধী দলৰ যিগৰাকী আমাৰ চৰকাৰ পক্ষৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা ক'লে যে বিৰোধী পক্ষই ৰাজনীতি কৰিছে, ৰাজনীতি যদি কৰিছে বিজেপি দলে কৰিছে, তেখেতৰ দলে কৰিছে নকৰিছে এইটো নকওঁ, বিজেপি দলে কৰিছে। এই দুৰ্গতিৰ সময়ত দেশৰ বিভিন্ন অঞ্চলৰ পৰা সাহায্য বিতৰণ কৰাৰ কাৰণে মানুহ আহিছে বা অসমৰ ৰাজনৈতিক দলসমূহেও সাহায্য প্ৰদান কৰি আছে। কিন্তু এই দুৰ্যোগৰ সময়ত বিজেপিয়ে এটা আঁঠুৱাৰ পেকেট লৈ গৈ বাৰে বাৰে এই আমাৰ দলৰ পৰা দিছে দেই, বিজেপি দলে দিছে, এইটো মনত ৰাখিব বিজেপি দলৰ ফালৰ পৰা দিছে, এনেকুৱাকৈ সাহায্য বিতৰণ কৰি আছে তেওঁলোকে। এয়া হৈছে তেওঁলোকৰ মানে কেনেকুৱা কুটিল ৰাজনীতি তেওঁলোকৰ। দ্বিতীয় কথা হৈছে আজিলৈকে আপোনালোকৰ এজন কংগ্ৰেছ বিৰোধী দলে বিৰোধ কৰিব লাগে কাৰণে বিৰোধ কৰে। মই কৈছো আজি উজনি অসমত যি বৃহৎ নদী বান্ধৰ বিৰোধ কৰিছিলে বিজেপি দলে, এই বিৰোধ তেওঁলোকে বিৰোধ কৰাৰ কাৰণে নামতহে কৰিছিলে নেকি? যি বিৰোধ তেওঁলোকে কৰিছিলে, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধ আন্দোলন কৰিছিলে, সেয়া কৰিব লাগে বুলি কৰিছিলে নেকি? তেওঁলোকে কৈছে অসমৰ জনসাধাৰণক তেওঁলোকে আমি অসমৰ জনসাধাৰণক এটা এটাকৈ ঘূৰাই দিব বিচাৰিছো। আজি বিৰোধী দলৰ চৰকাৰী পক্ষৰ মুখপাত্ৰই বিৰোধী দলে বিৰোধ কৰিব লাগে বুলি কৈছে, তেওঁলোকে তেতিয়াহ'লে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে বিৰোধ কৰিব লাগে বুলি কৈছে। ঠিক আছে, বিজেপিক বিৰোধী মই কৈছো কালি 345 কোটি টকাহে বিতৰণ কৰিছে, তেওঁ 2000 কোটি টকাৰ কথা ক'লে। এই ধৰণৰ 379 আদালতত
পলপট কি ভিত্তিত আপুনি ক'লে 2000 কোটি নাই, কি ভিত্তিত আপুনি 2000 কোটি সাইজুদ্দিন আহমেদ ব্ৰজেন মহন্ত এটা অভিযোগ কৰিছে জয়প্ৰকাশ দাসৰ বাহিৰে কোনো আপোনালোকৰ কংগ্ৰেছৰ নেতা বানাক্ৰান্তৰ কাষলৈ যোৱা নাই কথাটো হয় নেকি চকুমুদি হৈ আছিলে চকুমুদি হৈ আছে আজি বিৰোধী দলৰ কেইজন গৈছে দিনে ৰাতিয়ে আৰু সেই গৌৰৱ গগৈ ডাঙৰীয়াই ৰাইছে কৰি আছে ভোট দিছিল বিজেপি সেৱা দলৰ বিজেপি চৰকাৰলৈকে নাই আনকি যিসকল যাব বিচাৰিছিল তেওঁলোকক বাধা দি আছিলে এই গৌৰৱ গগৈ ডাঙৰীয়াই সেই প্ৰব্লেম আছে ৰাইজৰ মাজত উত্থাপিত হৈছে প্ৰব্লেম থাকিব পাৰে আজি তাৰিখত বিজেপিয়ে তেওঁলোকে যিহেতু দেখিছে বিজেপি দলৰ ঠিক আছে অভিযোগ নাই কংগ্ৰেছে হাতৰ প্ৰতিক্ৰিয়া কৰিছে নহয় বিজেপি দলৰ দলে গৌৰৱ গগৈ বিধায়কসকলক বাধা দিছে যাব বিজেপিক ভোট দিছিল এতিয়া বিজেপিয়ে সহায় কৰিব আমাৰ কংগ্ৰেছ দলৰ বিধায়কে আজিও বোকা চাফা কৰি আছে মানুহৰ ঘৰত কি কথা কওকচোন নাম কওক এটা নামেই কৈছো সৃজন গ্ৰামৰ বিধায়ক আজিও প্ৰাক্তন বিৰোধী দলৰ দলপতিৰ লগত আজিও নাজিৰা সমষ্টিত বোকা চাফা কৰি আছে আৰু কি লাগে কি কমেণ্ট লাগে কি গোকাত মিছা কথা কয় আৰে মই আপোনাক ফটো দেখাই আছো ঠিক আছে আপোনালোকৰ দৰে কংগ্ৰেছৰ পৰা কোনো তথ্য বিজেপিৰ মুখপাত্ৰ আপুনি কোনো তথ্যই নাই 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 পাৰ্চনেলি এটেক নকৰিব নাই নাই আপুনি এই মিছা কথা কৈ আছে বিজেপিৰ সাপোৰ্ট নাই আজি আপুনি নাই নাই সাইজুদ্দিন আহমেদ নাই এই সাহায্যৰ কথা যেহেতু ওলাইছে বান সাহায্যৰ কথা SDRFৰ কথা ওলাইছে মই এটা আপোনাক যোগ দি দিওঁ আপুনি ক'ব মই এটা কথাত আপোনালোকক প্ৰশংসা কৰিছোঁ মই ভাল পাইছোঁ মই ব্যক্তিগতভাৱে ভাল পাইছোঁ কালি অখিল গগৈ সংবাদমেল এখন সম্বোধন কৰিছে সংবাদমেলখন সম্বোধন কৰি তেওঁ কেৱল চৰকাৰকে গালি পৰা নাই চৰকাৰে যিখিনি পদক্ষেপ লৈছে তাৰ কাৰণে চৰকাৰক ধন্যবাদো জনাইছে আজি আপুনি দুটা প্ৰশ্ন বিমল বৰাক কৰিছে বিমল বৰাই কাম দুটা কৰি দিছে ধন্যবাদ জনাইছে আপোনালোকে বিৰোধিতা কৰাৰ স্বাৰ্থত বিৰোধিতা কৰা যেন আমি প্ৰকৃত সমস্যাৰ কথা কৈছোঁ হয় প্ৰকৃত সমস্যা আপুনি কওক এতিয়া মই ক'ব বিচাৰিছোঁ যিহেতু SDRFৰ কথা আহিছে ইয়াতে মানে উত্থাপন হৈছে SDRFৰ কথা আহিছে যিটো পুঁজি মোকলাই দিছে এইটো আচলতে ৰাজ্য আৰু কেন্দ্ৰৰ 90 আৰু 10% কেন্দ্ৰৰ 90% ৰাজ্যৰ 10% ইয়াত থাকে এতিয়া এই বৰ্ষটোৰ কাৰণে এই আমাৰ 2026 আৰু 27 বৰ্ষৰ কাৰণে বিত্তীয় বৰ্ষৰ কাৰণে কেন্দ্ৰৰ পুঁজি অনুমোদন হৈছিলে 798.7 কোটি মানে 798.7 কোটি টকা ইয়াৰে তেওঁলোকে মোকলাই দিছে এতিয়া 379 কোটি টকা মোকলাই দিছে কেৱল মাত্ৰ কিন্তু এইটো ক্ষেত্ৰত এইটো কিন্তু আমি ক'বই লাগিব যে বিশেষ পেকেজৰ কোনো সুবিধা নিদিলে প্ৰধানমন্ত্ৰীয়ে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক কিন্তু বিশেষ পেকেজৰ একো ঘোষণা নকৰি যিখিনি আমি পাইছোঁ যিটো আমাৰ প্ৰাপ্য যিটো আমি পাই আছোঁ সেই পইচাটোৱে এডভান্স দিলে মানে সেই টকাটোৱে এডভান্সকে মানে দিছে মানে আগতীয়াকৈ দিছে কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ পৰা আমি আশা কৰিছিলোঁ যে ইমান ডাঙৰ এটা দুৰ্যোগ হৈ গৈছে মহাপ্ৰলয় হৈছে এইটো আগৰ যিবিলাক ঘটনা এনেধৰণৰ হৈ গৈছে এইবিলাকতো তেওঁলোকে বিশেষ পেকেজ ঘোষণা কৰিছে লগে লগে বিশেষ পেকেজ ঘোষণা কৰিছে এনেকুৱা ধৰণৰ এটা বিশেষ পেকেজ যদি ঘোষণা নকৰে তেতিয়া কিন্তু এই যিটো পুঁজি এইটো পুঁজি একোৱে নহয় এইটো পুঁজি একো নহয় ইয়াৰ ওপৰতেও যদি আৰু কিবা পুঁজি দিয়ে এইখিনি কথা একো নহয় মানে NDRFৰ পৰাও যদি অলপ পইচা দিয়ে মানে যোনটো ফাণ্ড নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ডৰ পৰাও যদি দিয়ে তাৰ পুঁজি দিলেও কিন্তু এইটো একেবাৰে নগণ্য কিয়নো এই বৰ্ষটোৰ কাৰণে যিটো পুঁজি আছে NDRFৰ সেইটো একেবাৰে কম পুঁজি তাৰ কাৰণে এটা বিশেষ পেকেজ স্পেচিয়েল পেকেজ এটা যদি ঘোষণা নকৰে ক্ষতিগ্ৰস্ত ৰাইজসকলৰ কাৰণে যিটো আমি কৈছোঁ যে 10 লাখ টকাকৈ প্ৰতিটো পৰিয়ালক দিব লাগিব মিনিমাম এতিয়া কিন্তু তেতিয়া এইটো পোৱাৰ সম্ভাৱনাটো একেবাৰে কম ব্ৰজেন মহন্ত চিন্ময় বৰাই খুব এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে তেখেতে অত্যন্ত ৰেচনেল কথাই কৈছে মই এইটো মানে আজে বাজে কথা কৈছে বুলি মই কোৱা নাই যে ইতিমধ্যে NDRFৰ যি পুঁজি আছিল সেইটো মোৰ প্ৰথম বক্তব্যটো মই কৈছিলোঁ যে ইতিমধ্যে কিছু পইচা তাৰ পৰা মুকলি কৰি দিছে কিন্তু সেইটোতো চূড়ান্ত পইচা নহয় আজি এই 10,000 5,000 25,000 এই ধৰণৰ বা আজি খাজানা ৰেহাইৰ পৰা আৰম্ভ কৰি ইতিমধ্যে যিমানবিলাক ইলেক্ট্ৰিচিটিলৈকে কোৱা হ'ল যিখিনি ব্যৱস্থা তাতে কৰি থকা হৈছে লোন ৰেহাইৰ পৰা আৰম্ভ কৰি তাৰ উপৰিও 7 তাৰিখৰ পৰা ইতিমধ্যে বিমল বৰা ডাঙৰীয়াই আপোনালোকৰ সন্মুখতে কৈ গ'ল যে 7 তাৰিখৰ আমাৰ ট্ৰেইনিং হ'ব
8 তাৰিখত জিলাই হ'ব 9 তাৰিখৰ পৰা ফিল্ডত গৈ ইতিমধ্যে এছেছমেণ্ট আৰম্ভ হ'ব সেইটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আৰু একেটা সময়তে কেন্দ্ৰীয় চৰকাৰৰ এটা টিমটো ইতিমধ্যে এছেছমেণ্ট কৰিয়ে আছে গতিকে এই সকলো এছেছমেণ্টৰ পিছত আচলতে যি পইচা প্ৰয়োজন হ'ব সেইটো কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ কাৰণে ডেফিনেটলি মুকলি কৰি দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই কথা আশ্বস্ত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ লগত আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সেই আস্থা ৰখাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ভৰসা ৰাখিছে আৰু ৰাইজকো ৰখাৰ কাৰণে তেখেতে আহ্বান জনাইছে আমি নিশ্চিত যে ঠিক আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি চৰকাৰ সেই চৰকাৰে অসমক এই যি অষ্টলক্ষী হয় তেওঁলোকে কয় অষ্টলক্ষী কয় ইলেকশ্যনৰ আগত আহে এতিয়া নাহে অমুক নাহে তমুক নাহে ইয়াতে আহি হেলিকপ্টাৰে এক পাক ঘূৰি গ'লেই ৰাইজৰ সমস্যা সমাধান নহয় গতিকে ৰাইজৰ সমস্যা সমাধানৰ কাৰণে যি পুঁজিৰ প্ৰয়োজনীয়তাৰ কথা কৈছে সেই পুঁজি নিশ্চিতভাৱে আদায় কৰিব পৰা সেইটোত আমি অনুৰোধ জনাইছোঁ আৰু একেটা সময়তে মই সকলো বিৰোধী পক্ষক এই সময়ত অন্তত বানপানীৰ সময়ত ৰাজনীতি নকৰিবলৈ অনুৰোধ কৰিছোঁ আপোনালোকে